আজি যজ্ঞৰ স্কুলৰ প্ৰথম দিন আছিল। তাৰে অকণমান ভিডিঅ' কৰি ধৰি আহিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। আজি বতৰটো ৰাতিপুৱাৰ পৰাই বেয়া আৰু গোটেই গাৰ্জেনবিলাক আমি এনেকৈ ৰৈ আছোঁ, দেখিছেনে? কি হ'ল? নৱাগত আদৰণি। ছাৰ বাইদেউসকলে ইমান ধুনীয়াকৈ তেওঁলোকক নীতি নিয়মেৰে আদৰি নিছে, দেখিছেনে আপোনালোকে? দেখি আমাৰ মনটো ভালেই লাগিলে। নতুন শ্ৰেণী, নতুন পাঠদান তেওঁলোকৰ সকলোৰে আই সৰস্বতী কণ্ঠত লগ দিয়ক, তাৰে কামনা কৰিলোঁ। আপোনালোকে আশীৰ্বাদ কৰিব তেওঁলোকক। আমাৰ যজ্ঞে ধুনীয়াকৈ ভয় নকৰাকেই তাই আহিলে ছাৰ বাইদেউসকলৰ মাজৰ পৰা, কিন্তু পিছৰখিনিহে তাই মানে বৰ ডাঙৰ নাটক এখন কৰি দিলে, গম পাইছেনে? ল'ৰা ছোৱালীবিলাকে বহুত বেছি ভয় খালে, কান্দিলে। আৰু এইজনী দেখিছেনে, মা মা কৰি তাইও মানে চিঞৰি দিছে। গোটেই ল'ৰা ছোৱালীবিলাক কন্দা কটা আজি মানে বৰ বেলেগ এটা পৰিৱেশ মানে আজি, গম পাইছেনে? আৰু সেইকাৰণে 10:30 বজাতে ছুটি দি দিলে। এইজনী যজ্ঞ ওলাই আহিছে। তাৰপিছতে তাইৰ মনটো ভাল আৰু দেই মোক দেখি পেলাই। আৰু এইফালে পাৰুল বাই আহিছিল টাউনলৈ বুলি, তাই মোক ফোন কৰি ৰখাই দিলে আৰু বজাৰ অলপ কৰিবলৈ আছিলে বুলি। ষ্টাইল বজাৰতে সোমালোঁ বিহু বুলি। বাকী সকলোৰে বিহু বজাৰ কৰা হ'লনে বাৰু? আজি এনেহে সোমালোঁ ষ্টাইল বজাৰ। বাই কিবা কিবি লৈছিলে। মই পিছে অহাকালিহে যাম বজাৰ কৰিবলৈ। আৰু তিনিজনীয়ে ফটো একপি মাৰিলোঁ। এইজনী কণমানিজনী দেখিছেনে, তাইও আহিল আমাৰ লগত ফটো মাৰিবলৈ বুলি। বাকী বিহুৰ কালেকশ্যন বৰ ধুনীয়া ধুনীয়া আহিছে দেই কাপোৰবিলাক ষ্টাইল বজাৰত। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে মন্তব্য কৰিব। আজিৰ ভিডিঅ'টো অকণমানকৈ আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আজিলৈ আহিছোঁ।